আমি দয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। আজি আমি ঘৰৰ পেলনীয়া সামগ্ৰীসমূহ কিদৰে পৃথক পৃথককৈ পেলাব পাৰি তাৰ ওপৰত এটা আইডিয়া উপস্থাপন কৰিছোঁ। আমি এই পাত্ৰটোৰ জৰিয়তে শুকান আৰু কেঁচা সামগ্ৰীসমূহ বেলেগ বেলেগকৈ ৰখাৰ ব্যৱস্থা কৰিছোঁ। এনেদৰে জাবৰসমূহক বেলেগ বেলেগকৈ ৰাখিলে বেলেগ বেলেগকৈ নিষ্কাশন কৰি ৰাখিলে মাটি পানী আদি উপাদানসমূহক প্ৰদূষিত কৰাৰ পৰা ৰক্ষা কৰিব পাৰিম। বিকশিত ভাৰতৰ যাত্ৰাত এই প্ৰজেক্টসমূহ কাৰ্যকৰী হ'লে আমি এখন চাফা আৰু পৰিষ্কাৰ ভাৰত গঢ়ি তুলিব পাৰিম। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰেহে দেশ এখনৰ গৌৰৱ তথা মৰ্যাদা ফুটি উঠে। এই প্ৰজেক্টৰ সফল উৎক্ষেপণে দেশ তথা জাতিৰ মাজত এক সজোৰ ধাৰণা গঢ়ি উঠিব। আশা কৰোঁ এই বিকশিত ভাৰতৰ এই যাত্ৰাত জাবৰ জোঁথৰ তথা পেলনীয়া সামগ্ৰীসমূহ সঠিক স্থানকৰণ সম্ভৱ হৈ উঠিব। ধন্যবাদ।